সন্তান বেয়া হৈ অ পিতৃ অ মাতৃৰাভু রাইজ আজি আমি অধ্যয়ন কৰিম ৰত্নাকৰৰ পিতৃ মাতৃৰ কিবা ভুল আছিল নেকি যাৰ কাৰণে নিজৰ সন্তান মহাদস্যু হৈছিল এটো আমাৰ প্ৰথম প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে ৰাতিৰ ভিতৰতে দস্যু ৰত্নাকৰ গৈ কেনেকৈ মহামুনি বাল্মীকি হৈছিল এই কথা বাৰু কেনেকৈ সম্ভৱ আজি আমি এই বিষয়ে অধ্যয়ন কৰি যাম আৰু আশা কৰোঁ আপোনালোকে সুন্দৰকৈ কৰি থাকিব আমি সকলোৱে জানো যে শ্ৰৱণ মুনিৰ পুত্ৰ দস্যু ৰত্নাকৰ কিন্তু এই দস্যু ৰত্নাকৰৰ মাতৃ কোন আছিল ও হৈজাতি নামে ৰজা আছিল একজন এই মহাধাৰ্মিক ৰজাই কৰে ও প্ৰজা কবা কইনা ৰাখিলা না অয়তি কইহ ৰজাই ভাৰ যাম ও কহি মেলা জাতি ও ভার যারাগে কই ও তীর্থ ভ্রমণ ও করিবলয় ও মুরা মান যায় একদিনা জাতিয়ে ও ভার যারাগে কয়
অস্ত্ৰ শস্ত্ৰ খোৱা বস্তু অনাথত প্ৰধানমন্ত্ৰীক ৰাজ্যভাৰ প্ৰধানমন্ত্ৰীক ৰাজ্যভাৰ শুভ দিন চাই শুভ মুহূৰ্তত ভাই হ'ল গমনক তীৰ্থস্থানে স্থানে ৰজাই তীৰ্থস্থানে স্থানে ৰজাই ৰজা হৈ জাতি ইয়াতে অলপ ৰবা মহাৰাজ এইখন বৰ ধুনীয়া নদী আৰু পানীবোৰ বৰ পৰিষ্কাৰ এইখন বোধহয় কোনোবা মুনিৰ আশ্ৰম নহয় জানো হয় মহাৰাজ ঘৰ নাপাই আশ্ৰমে ৰজাই রাজাই পাশে তীরতে থাকিল কহন মদব সব নাম ধৰ্মী ৰাইজ আনদিনা ৰাজকুমাৰী সুকন্যাই ঘৰৰ পৰা ওলাই গলে সখীসকলৰ লগত ওলাই গুচি গৈছিল কিন্তু সেইদিনা সুকন্যাই অকলে ওলাই আহিছিল আত্মহাৰাত সুকন্যাই ওলাই আহিলা নদীৰ পাৰে পাৰে যায় নদীৰ পাৰে পাৰে যায় বাপৰে বাপ ইমান ধুনীয়া মনোমোহা দৃশ্য কি অপৰূপা নানা ফুল নানা পক্ষী আজি গোটেই দিনটো এই নদীৰ পাৰতে ঘূৰি থাকিম আজি আৰু ঘৰত নাযাওঁ আজি গোটেই দিনটো এই নদীৰ পাৰতে ঘূৰি থাকিম নদীৰ পাৰতে ঘূৰি থাকিম নদীৰ পাৰতে ঘূৰি হাইৰে এই দুটা কি পক্ষী ও প্ৰকাণ্ড উহা বলু
কন্যাই দেখিলা অ কিবা দুটা জ্বলি আছে অ কিবা দুটা জ্বলি আছে অ তাৰ মানে আকাশৰ তৰব দুটা ফুলকি আহি এই উই হাফলৰ ভিতৰত সোমাই আছে ৰ এই তৰব দুটা মই ঘৰক লৈ যাম এটা মাক দিম এটা দেউতাক দিম আৰু সময়ে সময়ে এই তৰবল দুটাৰ লগত উমলি থাকিম তৰবল মই ঘৰক নিম ৰ এডাল খলাৰে খুচৰি আনো ৰ এই খলা এডাল আনি পাছে অ খুচৰি কিন্তু কি আচৰিত অ পোহৰ নুমাইতে অ পোহৰ নুমাইতে অ তেজ দেখি ফুকনাৰ অভয় লাগি সব নাম ধৰ্মী ৰাইজ সেই সকলৰ পোহৰ দুটা বাৰু কি আছিল অ সিটো আছিল অহগেনি মহাজেৱনুনি বহুদিনৰ পৰামনি ঐ আছিল যেন গৰি ছোৱালীয়ে মোক চকু ধানি অন্ধ কৰি পেলাইছে কত পলাইছ ৰাজকন্যা পলাই সাৰিব নোৱাৰিবি গোটেই জীৱন মোৰ হাতে বান্ধি ৰাখিম নিশ্চয় জানিবি ৰখ কন্যা পলাইছ কিন্তু নিজে নিজে হিথৰা দিব লাগিব ঐ হি বুলি মহামুনি ক্ৰোধত জ্বলিলা হঠাতে ৰজা ৰাণীৰ অগামে কিয়নে হল ৰজাৰ